ছাত্ৰীসকল তোমালোক যিবিলাকে ক্লাছ 8ত পাই আছা 8ত পঢ়ি আছা বহু ছাত্ৰ ছাত্ৰীৰ বছৰেকিয়া পৰীক্ষা হৈ গ'ল কিন্তু বহু ছাত্ৰ ছাত্ৰীৰ বছৰেকিয়া পৰীক্ষা হোৱা নাই যিবিলাকৰ হোৱা নাই তোমালোকৰ সুবিধাৰ্থে কৈ থওঁ যে এইখন বছৰেকিয়া পৰীক্ষাৰ এখন প্ৰশ্ন যিখন ষ্টুডেণ্ট এজনে মোক দিছে তোমালোকে গ্ৰুপত থকাবিলাকে জানাই যে এতিয়া ছাত্ৰ ছাত্ৰীসকল এই প্ৰশ্নখন কি আহিছিল তোমালোকে চোৱা এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব তোমালোকে চিন্তা কৰিব নালাগে বেলেগ ধৰণৰ প্ৰশ্ন নাহে কেনেকুৱা পেটাৰ্ন আহে তেনেকুৱাকৈ তোমালোকে গম পাবা যিবিলাকে পৰীক্ষাটো দিয়া নাই ছাত্ৰ ছাত্ৰীসকল ইয়াৰ উপৰি তোমালোকক কৈ থওঁ যিবিলাকে নাজানা আমাৰ টিউশ্যন ক্লাছ আৰম্ভ হ'ব এপ্ৰিলৰ 1 তাৰিখৰ পৰা এতিয়া এডমিশ্যন হৈ আছে বহুতে পে'মেণ্ট কৰিছে মাত্ৰ 169 তিনি মাহৰ বাবে আৰু 480 এক বছৰৰ বাবে দুখনকৈ ই বুক লাভ কৰিব এইটো অফাৰ কেৱল 3 দিন 4 দিনৰ বাবে তোমালোকে অতি সোনকালে SMS কৰা যেটো WhatsApp নাম্বাৰত তোমালোকে দেখা পাইছা এই নম্বৰটো SMS কৰা আৰু এই সুবিধা লাভ কৰা ছাত্ৰ ছাত্ৰীসকল তেনেহলে আমি আগবাঢ়িছো আৰু লগতে তোমালোক কৈ থৈছো মানে মাত্ৰ 49 টকা অফাৰৰ কাৰণে 3 মাহত তোমালোকে 169 পাবা লগতে ই বুক দুখন যিখন ই বুক তোমালোকে পিছত কিনিব লাগিলে এখনতে তোমালোকে 49 টকা পৰ্যন্ত দিব লাগিব ছাত্ৰ ছাত্ৰীসকল প্ৰথম প্ৰশ্নটো চোৱা কেৱল উত্তৰ দিয়া 10 নম্বৰ আহিছে নিয়ৰে হিয়াত কি খাচি থোৱাৰ কথা কৈছে মোগলৰ নাৱেৰে হৈতে ধৰি ৰখা সেনাপতিজনৰ নাম কি গটো আহিছে জন্মসূত্ৰে এন ফ্ৰাংক কোন সম্প্ৰদায়ৰ ছোৱালী আছিল একেবাৰে সহজ তোমালোকে পাঠবিলাক পঢ়িছা যেহেতু গম পাবাই তাৰপিছত তোমালোকে চোৱা প্ৰশ্নকেইটা তোমালোকে চোৱা আৰু যিবিলাক গ্ৰুপত নাই তোমালোকে নাম্বাৰটো তোমালোকে SMS দিয়া তোমালোকে গ্ৰুপ এটা খুমাই দিয়া হ'ব সেই তাত তোমালোকক দিয়া হ'ব যিবিলাক তোমালোকক প্ৰশ্নখন দিয়া হ'ব ছাত্ৰ ছাত্ৰীসকল তাৰপিছত 2 নম্বৰ কি আছে সমূহ উত্তৰ দিয়া ৰজা ৰামসিংহৰ আফুগুটিৰ সময়ত বিলাসিত কি বুজাবলৈ চেষ্টা কৰিছিল এনেকুৱাকৈ চোৱা তোমালোকে দেখাই পাইছা স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা বা তোমালোকে গ্ৰুপত পালে একেবাৰে ধুনীয়াকৈ PDF-টোৱে পাই যাবা তাৰপিছত তেনেকুৱাকৈ উংগ প্ৰথম ছ দ্বিতীয় ছ তেনেকুৱাকৈ আছে কেই নম্বৰ আছে 2 × 10 20 নম্বৰ আছে তাৰপিছত 3 নম্বৰটো কি চোৱা উত্তৰ দিয়া 3 × 4 যে 4টা আছে এটা 3 নম্বৰকৈ আছে 12 নম্বৰ তাৰপিছত কি আছে তোমালোকে দেখাই পাইছা ইয়াত আৰু বুজাব লগা নাই অসমীয়া সাবজেক্ট হয় না নহয় গতিকে তোমালোকে মেথছখিনি মই বুজাই দিছোঁ যিবিলাকে চোৱা নাই তোমালোকে ডেছক্ৰিপশ্যনত গৈ চাব পাৰা বা ভিডিঅ'ত তোমালোকে ভিডিঅ'ত ক্লিক কৰি চেনেলটো তোমালোকে চাব পাৰা 4 নম্বৰ কোনে কাক কেতিয়া কৈছিল ইয়াত 3 নম্বৰ আছে 5 নম্বৰ প্ৰসংগ সংগতি ৰখা ব্যাখ্যা কৰা দুটা দিছে 4 নম্বৰকে এটাত 6 নম্বৰ খুক কবিতাটোৰ মূলভাৱ লিখা 5 নম্বৰ আছে মূলভাৱ যেহেতু আহে তোমালোকে গম পাইছা কি আহে যেহেতু বহুতে বেলেগ পঢ়ি আছে কিন্তু সন্ধি ভাঙা এইবিলাক চোৱাই নাই তোমালোকে চাবা সন্ধি ভাঙাও আহে এটা শব্দত প্ৰকাশ কৰা আহে 8 নম্বৰটো চোৱা তোমালোকে 1 × 4 সমাৰ্থক শব্দ আহে বিপৰীত শব্দ আহে বাক্য ৰচনা কৰিব আহে গতিকে এইবিটা ইম্পৰ্টেণ্ট বাক্য ৰচনা তলত শব্দবোৰ লিংগ পৰিৱৰ্তন কৰা আহে চমু টোকা যিকোনো দুটা লাচিত বৰফুকন এনেকুৱাকৈ আহে বিদ্যালয়ত 2 দিন উপস্থিত থকাৰ বাবে অৰ্থাৎ দখস্তও আহে তোমালোকে আবেদন লিখা যদি নাজানা আবেদন লিখিব তেনেহলে মোক ক'বা মই কমেন্ট কৰি জনাবা মই তোমালোক বুজাই দিম আৰু তলত যিকোনো এখন ৰচনা তোমাৰ জীৱনৰ লক্ষ্য তোমাৰ প্ৰিয় উৎসৱ তেনেকুৱাকৈ তোমালোকৰ যিকোনো আহিব পাৰে যে আৰু তেনেকুৱা বিভিন্ন মোৰ তোমাৰ প্ৰিয় সাহিত্যিক আহিব পাৰে এনেকুৱাকৈ তোমালোকৰ ৰচনাবিলাক চাব পাৰা ছাত্ৰ ছাত্ৰীসকল মই ক'লোৱে যে SR এডুকেশ্যনৰ অনলাইন মাধ্যমত টিউশ্যনৰ সুবিধা লাভ কৰিব ক্লাছ 6 ৰ পৰা ক্লাছ 10 লৈ ফিজ মাত্ৰ 49 টকা WhatsApp নম্বৰ দেখা পাইছে এইটো তোমালোকে SMS কৰিবা 3 মাহৰ লগতে গণিত আৰু বিজ্ঞানৰ ই-বুক 169 অফাৰ মাত্ৰ 3 দিনৰ বাবে 1 বছৰত 480 টকা 1 এপ্ৰিলৰ পৰা ক্লাছ ষ্টাৰ্ট হ'ব প্ৰত্যেক সপ্তাহত 1 টকাকৈ পৰীক্ষা লোৱা হ'ব তোমালোকে একদম ধুনীয়াকৈ পৰীক্ষাত ভাল এটা ফলাফল কৰিব পাৰিবা মোৰ সৈতে থাকি ছাত্ৰ ছাত্ৰীসকল তোমালোকে শ্বেয়াৰ কৰি দিয়া আৰু যিবিলাকে বৰ্তমান গ্ৰুপত নাই নাজানা তোমালোকে WhatsAppত SMS কৰা আৰু সোনকালে পেমেন্টটো কৰা মাত্ৰ 169